ডিব্ৰুগড়ত সংবাদমেল সম্বোধন মন্ত্ৰী বিমল বৰাৰ আমি পোনপটীয়াকৈ আপোনালোকক লৈ গৈছো সংবাদমেলৰ মাজত ৰাজ্যখনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে হে আমি অনুভৱ কৰোঁ যে এই বাজেটৰ জৰিয়তে আমাৰ ৰাজ্যখনৰ জনসাধাৰণৰ আশা আকাংক্ষা অনুভৱ উপলব্ধিসমূহক আমি বাস্তৱায়িত কৰিবলৈ সক্ষম হ'ম কাৰণ আমি তুলনামূলকভাৱে যদি আমি বিচাৰ কৰোঁ তেতিয়া আমি দেখিম যে আমাৰ যি গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট যিটো GSDP বুলি কয় সেই GSDP আমাৰ এইবাৰ নিৰ্ধাৰণ কৰা হৈছে 25-26 চনত প্ৰায় 7,41,626 কোটি টকা যিটো বিগত বৰ্ষতকৈ 15% গ্ৰোথ 50% বৃদ্ধিৰ জৰিয়তে আমি এই লক্ষ্য আমি নিৰ্ধাৰণ কৰিছোঁ ঠিক তেনেধৰণে আমাৰ এক্সপেণ্ডিচাৰৰ ক্ষেত্ৰত ব্যয়ৰ ক্ষেত্ৰত 25-26 বৰ্ষত আমি এষ্টিমেট কৰিছোঁ অনুমান কৰিছোঁ যে আমাৰ এই খৰচ প্ৰায় 1,55,985 কোটি টকালৈ আমি বৃদ্ধি কৰিব পাৰিম যি বৃদ্ধি 2024-25 বৰ্ষতকৈ প্ৰায় 8% আমাৰ বৃদ্ধি হ'ব আৰু অন্যহাতে আমাৰ যি 25-26 বৰ্ষৰ ৰিচিপ্ট ইনক্ৰিজিং এমাউণ্ট এইটো আমাৰ বিগত বৰ্ষতকৈ প্ৰায় 5% বৃদ্ধিৰ আমাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে আৰু হে আমি আমাৰ এই বাজেটখনৰ জৰিয়তে আমি বিগত বৰ্ষতকৈ প্ৰায় 11% গ্ৰোথৰ জৰিয়তে আমি এই বৰ্ষত 25-26 বৰ্ষত প্ৰায় 29,416 কোটি টকাৰ কেপিটেল এক্সপেণ্ডিচাৰে আমাৰ ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ গতিধাৰাক আমি আগুৱাই লৈ যাবৰ কাৰণে প্ৰয়াস কৰিছোঁ বহু বিষয় এই বাজেটৰ লগত সন্নিবিষ্ট হৈ আছে কিন্তু সেই সন্নিবিষ্ট হৈ থকা বিষয়সমূহৰ ভিতৰত টপ প্ৰায়ৰিটি হিচাপে এইবাৰ আমাৰ বাজেটত নিৰ্ধাৰিত কৰা হৈছে এডুকেশ্যন স্পৰ্টছ আৰ্টছ এণ্ড কালচাৰ ইত্যাদি বিভাগৰ সমূহৰ জৰিয়তে আৰু আমাৰ যি 17টা ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল আছে এই ক্ষেত্ৰতো এইবাৰ বাজেটখনে যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে য'ত ইণ্ডাষ্ট্ৰি ইনোভেশ্যন ইনফ্ৰাষ্ট্ৰাকচাৰ এইসমূহত আমি বিশেষ মাত্ৰা এই বাজেটখনৰ জৰিয়তে প্ৰদান কৰি আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ আপোনালোকে জানে যে আমাৰ প্ৰত্যেক বৰ্ষতেই অষ্টাদশী মুকুতাৰ মালা হিচাপে কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী আমি ৰূপায়ণ কৰোঁ সেই কাৰ্যসূচীসমূহৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে এইবাৰ অৰুণোদয় 3.0 আমাৰ ৰাজ্যখনৰ দৰিদ্ৰ বিধৱা দিব্যাংগ বিয়া নোহোৱা মহিলাসকলক কিছু আৰ্থিক সাহায্য প্ৰদান কৰাৰ উদ্দেশ্যে প্ৰণয়ন কৰা অৰুণোদয় এই আঁচনিখনে সমগ্ৰ জনসাধাৰণৰ হৃদয় স্পৰ্শ কৰিবৰ কাৰণে সক্ষম হৈছে আৰু সেইকাৰণে নতুন চিন্তাৰ আধাৰত এইবাৰ 3.0 অৰুণোদয় আমি ৰাইজৰ ওচৰলৈ আমি লৈ যাম য'ত 1,250 টকাৰে মাহিলী আমাৰ মহিলাসকলে পাবৰ কাৰণে সক্ষম হ'ব যিয়ে আগন্তুক দিনত আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক ব্যৱস্থাকো উন্নীত কৰিবৰ কাৰণে সক্ষম হ'ব মই আপোনালোকৰ জ্ঞাতাৰ্থে এটা কথা জনাব বিচাৰোঁ সততে আলোচনা হয় বা অভিযোগ কৰে যে অৰুণোদয় জৰিয়তে ৰাজ্য চৰকাৰে হিতাধিকাৰী প্ৰস্তুত কৰিবৰ কাৰণে প্ৰয়াস কৰে আৰু এই ক্ষেত্ৰত ৰাজনীতি কৰে চাওক
দৰিদ্ৰতা কাৰো জীৱনৰ অভিশাপ নহয়। আমি ক'ত জন্ম হ'ম, কেনেধৰণে আমি কোন পৰিয়ালত আমাৰ জন্ম লাভ কৰিব, আমি কি ধৰ্মত কি বিশ্বাসক লৈ আগবাঢ়িম, উপাসনা পদ্ধতি কি হ'ব, এই বিষয়বিলাক কোনেও নিৰ্ধাৰিতভাৱে জন্ম হোৱাৰ আগত ঠিক নকৰে। কিন্তু দৰিদ্ৰতাৰ প্ৰত্যাহ্বান জনাই জীৱনটোক সুখ আনন্দ প্ৰাপ্তিৰ দিশেৰে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত এখন চৰকাৰে দায়বদ্ধতাৰে কাম কৰিবই লাগিব। কাৰণ আমাৰ দেশৰ সংবিধানে কৈছে অব দ্য পিপুল, বাই দ্য পিপুল, ফৰ দ্য পিপুল। গতিকে জনসাধাৰণৰ হৃদয়ৰ কথাখিনিক অনুভৱ উপলব্ধি কৰাটো আমাৰ দায়িত্ব। আৰু সেইকাৰণে আৰ্তজনৰ কাষত আমাৰ দলেও পণ্ডিত দীনদয়াল উপাধ্যায়, শ্যামাপ্ৰসাদ মুখাৰ্জী, সন্মানীয় অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ আদৰ্শেৰে আমি সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, দৰিদ্ৰ নাৰায়ণৰ সেৱা, সৰ্বব্যাপী সৰ্বস্পৰ্শী অন্ত্যোদয়ৰ ধাৰণাৰে আমি আগুৱাই যাম। গতিকে সমাজৰ শেষ স্তৰৰ মানুহক অকণমান সাহস, অকণমান প্ৰত্যয়, অকণমান জীৱনটোক উজু কৰি লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ দায়বদ্ধতা আমি প্ৰকাশ কৰিয়েই যাম। আৰু সেইকাৰণে অৰুণোদয় 3ৰ জৰিয়তে আমি এইবাৰ 37,20,000 আমি সেই সংখ্যা বৃদ্ধি কৰি মাহেকত আমি 1,250 টকা দিয়াৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু মাহেকৰ 10 তাৰিখৰ দিনাখন প্ৰত্যেকৰ একাউণ্টত এই ধন যেতিয়া জমা হয়, তেতিয়া সেই ধন অৱধাৰিতভাৱেই বজাৰলৈ যায়। বজাৰলৈ যোৱাৰ লগে লগে আমাৰ আৰ্থসামাজিক ব্যৱস্থাও শক্তিশালী হয়। কাৰণ অৰুণোদয়ৰ জৰিয়তে পোৱা পইচা যেতিয়া সেই ব্যক্তিগৰাকীয়ে বজাৰলৈ গৈ কিবা এটা ক্ৰয় কৰে, ডেফিনেটলি সেই ক্ৰয় কৰা ব্যক্তিজনেও অন্য এটা বস্তু ক্ৰয় কৰে। এনেধৰণে এটা ৰুলিং হয়। আৰু ইয়ে মই ভাবোঁ অৰুণোদয়ে কেৱল মাত্ৰ সেই মহিলাসকলকে উপকৃত নকৰে, বৰঞ্চ সমগ্ৰ অসমৰ আৰ্থসামাজিক ব্যৱস্থাটো মাহেকৰ 10 তাৰিখৰ পৰা এটা শক্তিশালী পৰিৱেশ সৃষ্টি হয়। আৰু এই পোনপটীয়াকৈ আমি আপোনালোকক ডিব্ৰুগড়ৰ পৰা মন্ত্ৰী বিমল বৰাৰ সংবাদমেল দেখুৱালোঁ। সংবাদমেলত বাজেট সন্দৰ্ভত কেইবাটাও কেতবোৰ মন্তব্য প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে।